চাবি নেকি তা কথা কচোন দোস্তি তোৰ ভয়ত যেন মাতটো লাগি দে কবি আৰু দোস্তি সৰু পৰাই ভয় লাগে মোৰ কথাবোৰ লাগি লাগি ধৰে আৰু ল দোস্তি মই ঘৰৰ পৰা আহোঁ সেই মই চাই আকৌ খেলা বাৱনী তলত যাম তোমাই তোকে যাম নমস্কাৰ মোৰ নাম আলী মোৰ সদায় থাকে আপোনালোকে দেখিছে এটা ল'ৰা কিডনেপ হৈ গ'ল কি 2026 চনতো ল'ৰা কিডনেপ হ'ব পাৰে 2026 চনতো কি ইমান ভাল মানুহ থাকিব পাৰে এটা গাখীৰ খোৱা বয়সত চাধা খোৱা ল'ৰা হেৰাই যাব পাৰে পয়া লগা চুকৰ চাধা খোৱা ল'ৰাই কি ন্যায় পাবনে সেইবোৰ জানিবলৈ হ'লে আপোনালোকে য'তে ত'তে মুতিব আৰু চাই থাকিব সাৱধান ৰাইজ আজি 3 দিনমান হৈ গ'ল মোৰ ভাইটোক দেখা নাই কি কৰোঁ এতিয়া হয়তো অনুপল দেখোন ই দেখিছিল নে ইয়াক সুধোংগে অনুপল কি হ'ল ভাই 3 দিনমান হ'ল বে মোৰ ভাইৰক দেখিয়ে পোৱা নাই তই দেখিছিলি নি হেই নাই দেখা মই কি কওঁ বে এতিয়া তই এটা কাম কৰ পুলিচ ষ্টেচনকে যাগে যা পুলিচ ষ্টেচন অঁ পামটো চিয়ৰ পাই যাবি বলচোন তই বল এই মই নাযাওঁ লগত কেলে নেযাওঁ এই মই এজেগাত দাবাত আছে খাবলৈ সেইটো কাৰণে তোৰ পেটটো বাঢ়ি যা তই হ'ব এই নগ'লেও নাই এনেও খাই খাই এটা গাভিনী মাইকী নিচিনা হৈ গৈছে ময়ে যাওঁ ময়ো ভাই মইহে তোক বুজি পাম ছাৰ শনিবাৰ মই আপোনাক কথা এটা কওঁ বুলি ভাবি আছো কওঁ কি ক মানে চাহ একাপ খাবলৈ মন গৈছে তাকে লৈ আনোগেচোন এই চাহ খাই নি গেলাকে আনজা এই আপুনি পুলিচ হৈ পেলানি আপুনি গেলা খাওঁ বুলি কৈছে মানে কি বুলি ক'ব আপুনি ষ্টেচন ওপৰত দেখোন টিং চিঙো নাই ছাৰ ছাৰ অ' ছাৰ ছাৰ কেছ এটা আছিলে মানে ছাৰ কি হ'ল এই কেছ এটা আছিলে ছাৰ অ' ছাৰ 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 কোন 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 ৰ'ব ছাৰ ৰ'ব মই কোন ফুৰিফালে কেছ এটা আহিছে সেইটো হেণ্ডেল কৰক ছাৰ মই কেছ এটা আছিলে কেছ ৰ ছাৰ ছাৰ কেছ ছাৰ গম পাম নি ক ছাৰ মোৰ ভাইটিটো মানে 3 দিনৰ পৰা তই কান্দি দিছ যে ছাৰ লিখক না কেছটো লিখ ছাৰ কলপাততে লিখি দিছে যা যি হয় কওক ছাৰ আমাৰ ছাৰ বহি নাই নহয় কি কৰোঁ ছাৰ হ'ব দে লিখ হ'ব দিয়ক কি হ'ল ছাৰ কাটেঞ্চিডালৰ অৱস্থা দেখিছে নাই অৱস্থাই নাই হ'ব দে এঙা মাৰ ঠিক আছে ছাৰ প্লেন কওক ক ছাৰ এঙাই দি হ'ব জানো হৈ যাব দে আমাৰ এইখন থানা বহুত হেভি থানা তই কৈ যা ৱৰ্ল্ডত নাই এনেকুৱা থানা দেখাত লাগিছে বাৰু মোৰ ভাইটি 3 দিনৰ পৰা দেখা নাই আৰু ক এইটোৱে ছাৰ মাত্ৰ এইটোৱে অঁ ছাৰ এটা ভাইটিয়ে মোৰ হ'ব দে হ'ব দে হ'ব দে ছাৰ বিচাৰি পাবনে আবে তই চাই ল'বি না আমাৰ পাৱাৰ কিমান হে তই দেখা নাই আমাৰ পাৱাৰ ষ্টেচনটো পাৱাৰ দেখিছোঁ বাৰু আৰে বনাই আছো তই কৈছে নাই ৱৰ্ল্ডত নাই এনেকুৱা ষ্টেচন নমস্কাৰ ৰাইজ মোৰ নাম আলী মোৰ সদায় থাকে পুখুৰী হেৰাই যোৱা ল'ৰাটো 3rd ক্লাছ পুলিচে বিচাৰি পাবনে ৰ উঠিব লাগিছে নে পুলিচে তাৰা মিলাওঁতে এদিন যাব গতিকে ৰাইজ য'তে ত'তে মুতিব আৰু চাই থাকিব সাৱধান ৰাইজ
চশমা পিন্ধিছ দে চশমা দে চালা মোৰ চশমা পিন্ধিব আহিছে ইজোপা চকা আম গছ তাত আম লাগে আপুনি গম পায় নাই আৰে তাত আম নালাগে কি কঁঠাল লাগিব নি কঁঠাল যে কয় ন দে ইয়াক বৈ বেগেত বৈ কামলে মাথা বেয়া কৰি থাক চা এই পুখুৰীটো দেখিছে নাই আপুনি দেখিছো কোনা পাইছ নি তই মোক এই বলকচোন বহুত দিন যোৱা নাই মানে বৈ চিধা কামলে বৈ মাথা খাই নাথাক ইয়াত ছাৰ এইটো ঘৰ এইটো পালোহি আৰে পালোহি যদি মাত যা কি ছাৰ মাতিছো কোনোবা আছে নে ছাৰ আহিলে ক'ত গ'ল আপুনি ছাৰৰ ওচৰলৈ বলক ছাৰ আহক ছাৰ আহক ঘৰ এইটো মানে ছাৰ আহক ছাৰ এটা কথা কওক মোৰ ভাইক বিচাৰি পালে নে আবে তই ৰ না ইয়াৰ পৰা ডিটেইলছ লৈ ল আপুনি এটা কথা কওক আধাৰ কাৰ্ড আছে নে আধাৰ কাৰ্ডটো কাৰ মোৰ নে ভাইটি ভাইটি ভাগৰ নাই নাই পান কাৰ্ড নাই ভোটাৰ কাৰ্ড আছে নে ভোটৰ কাৰ্ডটো নাই ঐ বাংলাদেশ ই সৰু হৈ আছে সেইটো কাৰণে নাই মোৰ আছে আগতে ক'ব লাগে মেইন পইণ্টত আহিছোঁ আপুনি এটা কথা কওক সি ক'ত হেৰালে কোনডোখৰত হেৰালে সেইটো কথা মই গম নাপাওঁ নহয় ছাৰ তাক মই দেখাই নাই জন্ম হওঁতে দেখা তেনেহ'লে গম পালে কেনেকৈ সি হেৰালে বুলি সি মাকৰ লগতে থাকে ছাৰ এইটোৱে ই ভাইৰ লগত থাকে মোৰ ভাইটিৰ লগত ইয়ে থাকে এই বন্ধু খাবে বলা বৈ পলাব আহিছ আবে পুলিচ হয় ক'ত পলাই হাৰিবি তই বৈ চালা ছাৰ 3 দিনৰ পৰা মোৰ ভাইটিক ইয়ে লুকুৱাই থৈছে সঁচা কথা কৈ ভুকু মাৰিম নহয় সঁচা কথা কবি নে গুলি খাবি ক নহয় কয়ে তই আবে জলদি ক কাইলৈ যোৰহাট যাব আছে এই এডালক ইয়াত এনেকে নহ'ব বৈ থানালৈ নিওঁ বৈ থানাতহে হ'ব বৈ কথা ক'ব নোৱাৰো নমস্কাৰ মোৰ নাম আলি মোৰ সদায় থাকে পকেট খালী পয়া লগা চুকৰ চাধা খোৱা ল'ৰাটোৰ লগৰ পুলিচে ধৰিলে গতিকে সিয়েই কি কিডনেপ কৰিছে সি যদি কিডনেপ নাই কৰা তেতিয়া কোনে কৰিছে কিডনেপ সেইবোৰ জানিবলৈ হ'লে আপোনালোকে য'তে ত'তে মুতিব আৰু চাই থাকিব সাৱধান ৰায় ইয়াক সোধপোছ কৰ অ'কে ছাৰ আবে তই হাতে মাৰিবি নি দাণ্ডাডাল লৈ যা ছাৰ পাহৰি গ'লো হাতে মাৰিলে দুপে নাপাব দে ছাৰ ইয়াক তেলহানি মাৰো নে এনেকেই মাৰো আবে ডাইৰেক্ট মাৰ না চব বকলিয়া দিব দে ল'ৰাটো কি কৰিলে নেজানো কি তই নেজানো কি কথা কব দে ক বেগেতে ক কবি নে আবে জলদি কৰ কাইলৈ যোৰহাট যাব আছে আবে কাক যে উঠাই আনিলো মই আবে চালাই মোৰ মাথা একদম খাৰাপ কৰি দিছে ইয়াক মানে মোৰ সুধি মাথাটো বেয়া হৈ গৈছে তই ভালকে সুধ নহলে ইয়াক কাইলৈ ভিতৰত এনকাউণ্টাৰ কৰি দিম সুধিম কি আবে সুধ ল'ৰাটোক কোনটো ল'ৰাক কেনেকে কিডনেপ কৰিছিলে ই হ'ব নে বেলেগে হ'ব ইয়াক সুধ ভালকে তাক কৈছ নাই কৈছো ছাৰ অক ককাইকে হয় কি তাৰ ককায়েকে কেছ দিছে মোক খচাই দিছে হয় জানো হয় ছাৰ তাক দেখিবই নোৱাৰে কেলে দেখিব নহয় তাক লেটিং নিদিয়ে দেখিবই নোৱাৰে কি হয় জানো ধৰি আনক গম পাই যাব ঠিক আছে ধৰি আনিছো ৰ 1 2 3 দেখিলি কেনেকা জুম মুগাত এইখন লাহেকে ঠেলিলৈ হ'ব বলক এইটো ঘৰ হয়নে এইটোৱে একশ্যন কোন আছা দাদা কোন কোন হয় মই ৰ'ব দৰ্জা খুলিছো দৰ্জা খুলিলে সময়ত টাইম লাগে নহয় বল থানালৈ বল মই কি কৰিলো মই কি কৰিলো মই একো কোৱাই নাই মই চাওঁ ছাৰ মই একো কোৱাই নাই ই চব কি কৰি আছে এটা কাম কৰ তই ঠেঙত ধৰ
নমস্কাৰ কেলা ৰাইজসকল, মই আলি ভাইক খালি। এতিয়া আলি গৈছে ছুটীত। এতিয়া এই বিষয়ে মই আপোনালোকক ক'ম। দেখিবলৈ পাইছে বৰ্তমান ৰাইজ, যোনজন ল'ৰা কিডনেপ হৈছিল তেখেতৰ ককায়েকক ধৰি নিয়া গৈছে আমাৰ 4th ক্লাছ পুলিচে। এতিয়া জানিবলৈ ৰহস্যজনক ঘটনা যে কোন কিডনেপাৰ আপোনালোকেও নাজানে, ময়ো নাজানো কেলা। এতিয়া জানিবৰ কাৰণে আপোনালোকে সাৱধান গাইজ, চাই থাকিব। ছাৰ মই নহয় নহয়, মোৰ ভাইক মই কি কিডনেপ কৰিম নি? ই হয় ছাৰ, মই নহয়, ই হাঁহি আছে চব ছাৰ। ছাৰ মোক খজতি আছে, ছাৰ দি দিয়া। তোৰ টাইম আহিব ৰ। তই বচোন, এটা কাম কৰ, তহঁতি দুটাৰ মাজত কথা পাতচোন, মই গম পাই যাম কোন হয় তহঁত দুটাৰ ভিতৰত। ছাৰ ইয়ে হয় মোক কেলে তই হয়, তই মোক কেলে দুইটা ৰচোন, প্ৰথমে তই কচোন। ঘৰতে থৈ দিছে কিডনেপ কৰিবলৈ আনি। কোনে? মই মিছা কথা কৈছে ছাৰ। তই ৰ, যা তই চেকিং কৰি যা, বহিব আহিছ ইয়াত। ছাৰ গৈছো। যা, মোৰ লাখতে কি হ'ল? 10 মিনিটৰ ভিতৰত পাবহি লাগিব। ছাৰ ছাৰ বাচি আছে নে গ'ল? ছাৰ গ'ল চফা। কি কাৰণত কৈছিল কচোন? কাৰণ কি কৈছো ৰ'ব কৈ যা। ছাৰ, মানে মোৰ ভাইটিটোৱে তাৰ লগৰটোৰ লগত মিলি ডেইলি তাৰা খাই থাকে। মই মাত্ৰ এপিচ খোজো, এপিচো নিদিয়ে। সেইটো কাৰণে তাক মই কিডনেপ কৰিছিলোঁ। আৰু কাৰণ আছে, সি ৰাতি ৰাতি লুকাই বিড়ি খাই থাকে। তাৰ বিড়ি আধা হোৱাৰ পিছত অকণমান খোজো, বিড়িটো নিদিয়ে। আৰু ক। ছাৰ, সি যেন মোৰ চেদা টেমাটো লৈ লেট্ৰিনত মলি থাকে। তাক মই চেদা টেমা দিওঁ, সি মোক অকণমানো খাব নিদিয়ে। আৰু ছাৰ, সি বাঁহনি তলত চুলাই পেক অকলে অকলে মাৰি থাকে। মই তাক সাজ বোলা আনি দিলোঁ, 1 পেকতো নিদিয়ে। সেইটো কাৰণে তাক মই খতমে কৰি দিলোঁ। অকণমান চুলাই দিব নোৱাৰিনে মোক? তোৰ ভাইৰাটো মৰি গ'ল, এতিয়া তও জীয়াই থাকি লাভ নাই। ছাৰ, মোক নেমাৰিব। আপোনাক মই খাব দিম চুলাই, চেদাও দিম, মই বনাই দিম, নেমাৰিব। বৰ্তমান আপোনালোকে দেখিবলৈ পালে চাদা, বিড়ি আৰু চুলাই কাৰণে ককায়েকে নিজৰ ভায়েকক কিডনেপ কৰি মাৰ্ডাৰ কৰিব পাৰে। সেইকাৰণে এনেধৰণৰ ঘটনা জানিবৰ বাবে আপোনালোকে চাই থাকিব। সাৱধান ৰাইজ। নমস্কাৰ কেলা।